হেল্ল' এভৰিৱান, সকলোকে অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ব'লক আজি গান গাওঁ। আচৰিত হৈছে ন? ভাবিছে চাগে ডাং কাটি আকৌ কিহৰ গান গায়। আচলতে এটা চান্স পোৱা বুলিয়ে ক'ম, চান্স পাইছোঁ দীপাংকৰ গগৈ দাদাৰ ফালৰ পৰা। ঘৰত মায়ে ভাত খাই আহিবলৈ কৈছিলে, কিন্তু আমি নোখোৱাত এতিয়া পৰঠা খাবলৈ সোমালোঁ। তাৰপাছত ডাইৰেক্ট আহি ষ্টুডিঅ' পালোহি আৰু এইপিনে আমাৰ দীপাংকৰ দাদাক চিনাকি কৰাই দিওঁ বুলি ভাবিলোঁ আপোনালোকৰ আগত। লগতে গানটোৰ নাম কৈ দিছোঁ মোহিনী, আহি আছে অতি সোনকালে। আৰু এই গানটিত মোক গাবলৈ এইকণ সুবিধা দিয়াৰ বাবে দীপাংকৰ দাদাক বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। যিহেতু চেষ্টাৰ অসাধ্য একো নাই, গতিকে চেষ্টা কৰি চোৱানো আপত্তি ক'ত। আৰু এইপিনে ফাৰ্ষ্টতে মোক গানটো অকণমান শুনাই ল'লে, ময়ো ধুনীয়াকৈ মন দি শুনি ল'লোঁ। বাকীকণ নকওঁ, আপোনালোকে চাই গৈ থাককচোন। আৰু এইপিনে দাদাজনে এই গানটোৰ কামতে পুৰা বিজি হৈ আছে। এতিয়া মোৰ আৰম্ভ হ'ব, আপোনালোকে চাই থাককচোন। মোৰ ভয়ে লাগিছে পাই। উপায় নাই, ভয় লাগিলেও কি হ'ব, গাবলৈ আহিছোঁ তো গাবই লাগিব। যিহেতু মোকে ফাৰ্ষ্টতে গাবলৈ দিছিলে, অলপমান ভয় লাগিছিলে। তাৰপিছত ভয়টো বাৰু লাহে লাহে নিজে কমি গ'ল। আৰু এইপিনে দাদাই গাই আছে, লগতে আমাৰ মহাজন আকৌ এইপিনে শুনিলেই নহয়, অলপ অলপ শুনাইছোঁ আৰু আপোনালোকক। বাকী গোটেই গানটো ৰিলিজ অতি সোনকালে হ'ব, তেতিয়া আপোনালোকে শুনিব বুলি আশা কৰিলোঁ দেই। এনেকুৱাতে কেতিয়াবা ভাবোঁ, মোক যে ঘৰৰ মানুহৰ লগতে মোক হাজবেণ্ডেও ইমান ছাপোৰ্ট কৰে, কিবা মনটো ভালেই লাগি যায়। ঘৰলৈ অহাৰ পাছত মাৰ মুখৰ পৰা কি শুনিছোঁ জানেনে? মোৰ যে ইমান ভয় লাগিছিলে, তই বোলে কি কৰিছ তাত,